আমিনুল ইছলামৰ দুৰ্গত কংগ্ৰেছৰ জোকাৰণি। আমিনুলৰ গৃহ পঞ্চায়ততে নুৰুল হুদাৰ হুংকাৰ। থকা সৰকা AIUDF। আমিনুলৰ গৃহ ভেটিতে কঁপনি তুলিলে কংগ্ৰেছে। AIUDFক বিজেপিৰ এজেণ্ট আখ্যা নুৰুল হুদাৰ। ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিৰ সৈতে AIUDFৰ গোপন মিতিৰালি অভিযোগ। মুখত বিজেপিৰ বিৰোধ, কামত বিজেপিৰ দালালি। ৰাজ্যৰ ৰাজনীতিত এতিয়া গৰম বতাহ। নিৰ্বাচনী যুঁজৰ পূৰ্বেই আৰম্ভ হৈছে আক্ৰমণ প্ৰত্যাক্ৰমণৰ জোৱাৰ। এইবাৰ লক্ষ্য কৰি লোৱা হৈছে AIUDFৰ অন্যতম শক্তি তথা ধিঙৰ বিধায়ক আমিনুল ইছলামক। যিজন আমিনুল ইছলামে সদায় কংগ্ৰেছক তুচ্ছ তাচ্ছিল্য কৰি ৰাখিছে, সেইজন আমিনুলৰ নিজ গৃহৰ ভেটিতে এইবাৰ কঁপনি তুলিলে কংগ্ৰেছে। হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ গৰ্জন। AIUDF হ'ল এটা চান্দাজীৱী দল। ধৰ্মৰ নামত ৰাজনীতি কৰা এই দলটোৱে আচলতে কাৰ স্বাৰ্থত কাম কৰে তাক লৈ এতিয়া ৰাজহুৱা মঞ্চত প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাই। ডিঙৰ বিধায়ক আমিনুল ইছলামক কঠোৰ সমালোচনা। একেটা ঘৰতে চাৰিজনকৈ বিধায়ক। হুদাই কটাক্ষ কৰি কয়, আমিনুল ইছলামে নিজৰ ককায়েককো কেৱল চান্দা সংগ্ৰহৰ কামতহে লগাই দিয়ে। ৰাইজৰ সেৱাতকৈ নিজৰ পৰিয়াল আৰু ধন ঘটাৰ চিন্তাতহে মগ্ন এইজন বিধায়ক। কেৱল ইমানেই নহয়, বিজেপিৰ সৈতে AIUDFৰ গোপন মিতিৰালিৰো অভিযোগ। ৰাজ্যসভাৰ নিৰ্বাচনত কোনে বিজেপিক ভোট দিছিল, AIUDFক বিজেপিৰ বি টিম আখ্যা নুৰুল হুদাৰ। ইফালে AIUDF ত্যাগ কৰি কংগ্ৰেছৰ শৰণাপন্ন হোৱা মানকাচৰৰ আমিনুলৰো স্বীকাৰ। AIUDFৰ কেইবাজনো বিধায়কে ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিক ভোট দিছিল, যাৰ বাবে AIUDF ত্যাগ কৰিছে বুলি মন্তব্য মানকাচৰৰ বিধায়ক আমিনুলৰ। AIUDFৰ সমৰ্থন দিলেও আমাৰ নালাগে, AIUDF নাইয়ে, শূন্য। আজি AIUDF ক'ত আছে? AIUDFৰ MLA কোনোবা কংগ্ৰেছত আহিছে, কোনোবা SGP লৈ গৈছে, AIUDF শেষ। গতিকে AIUDF বুলি নামেই নাথাকে। এই নিৰ্বাচনৰ পিছত AIUDFৰ নাম নাথাকে, তেওঁলোকে সমৰ্থন কৰিব ক'ৰ পৰা? সেইটোৱে, তাৰমানে এইটো কংগ্ৰেছক কোৱা নাই, তেওঁলোকে এইটো কৈছে যদি বিজেপি চৰকাৰ হয়, যদি দুই এটা পাছ কৰিব পাৰে তেওঁলোকে সমৰ্থন কৰিব। অলৰেডি তেওঁলোকে কৰি আহিছে না, বিজেপি চৰকাৰ সমৰ্থন কৰি আহিছে। এই যোৱা ৰাজ্যসভা নিৰ্বাচনত যদি তেওঁলোকে সমৰ্থন নকৰিলেহেঁতেন, AIUDF দলে বিজেপিক সমৰ্থন নকৰিলে তৃতীয় প্ৰাৰ্থী বিজেপিয়ে দিব নোৱাৰে। আৰু নতুনকৈ কথা নাই নহয়, তেওঁলোকতো উচ্ছেদ কৰি আছে। আজি উচ্ছেদিত মানুহসকলে আজি ৰ'দত পুৰিছে, বৰষুণত তিতিছে, বকবকাই আছে মানুহখিনি। এইবিলাক ভাৰতীয় নাগৰিক আৰু এইটো একে ঈশ্বৰৰ সন্তান। গতিকে ইয়াৰ বিচাৰ উপৰালাই কৰিব। এইবিলাক অত্যাচাৰ উপৰা সহ্য নকৰে। আমি সকলোৱে শ্ৰেষ্ঠ জীৱ, আৰু এই জীৱসকলৰ মূলত গুৰিতে এজন ভগৱান, এজন আল্লাহ, এজন ঈশ্বৰ। গতিকে তেওঁলোকে যিটো কৰিছে, পাপৰ বোজা তেওঁলোকে লৈ যাব লাগিব, পাপৰ বোজা লৈ তেওঁলোকে জেলত সোমাব। ঠিক আছে, আপোনালোকে দেখা পাইছে আমি পঞ্চায়ত ভিত্তিত সভাবিলাক কৰি আছো। ইয়াৰ আগতে আমি প্ৰথম সভাখন কৰিলো দগাঁও দিগাঁৱত। দগাঁও দিগাঁৱত হাজাৰ হাজাৰ লোক উপস্থিত হৈছে। বৰষুণ পৰি আছে, বৰষুণত তিতি ৰৈ আছে আমাৰ কথা শুনাৰ কাৰণে। ময়ো তিতি গৈ উপস্থিত হৈছো, মানে চকী দূৰত লৈ থিয় হৈ আছে। গতিকে তেওঁলোকৰ পৰা যিখিনি সাদৰ সম্ভাষণ মই পাইছো, মই আপ্লুত হৈছো, মই তেওঁলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আহিলো মই পৰমাভেটি, কান্দুলিবাৰী পৰমাভেটি জিপিত, য'ত AIUDFৰ প্ৰাৰ্থী আমিনুল ইছলামৰ ঘৰ, হোম জিপি, নিজা জিপি। এই জিপিত আহিলো, ভাবিলো যে এই জিপিত বোধহয় মানুহ কম হ'ব। দেখিছো চবতকৈ বেছি মানুহ ইয়াতে হৈছে, হাজাৰ হাজাৰ মানুহ। আপোনালোকৰ কেমেৰা দেখাই দিলে, যদি আপোনালোকে ফটো লৈছে আপোনালোকে কেমেৰাত দেখাই দিব জনসাধাৰণক, অসমৰ জনসাধাৰণক, যে তেওঁৰ হোম জিপিত মানুহ কিমান হৈছে কংগ্ৰেছৰ সভাত। গতিকে দেখাই দিয়াৰ কাৰণে মই এটা অনুৰোধ ৰাখিলো আপোনালোকৰ প্ৰতি। গতিকে আজি মানুহে বুজি পাইছে AIUDFটো কি। AIUDF সকলো সময়তে যে বিজেপিক সহায় কৰি আছে, এই কথাৰ সৰ্বজন বিদিত, সকলোৱে জানে। আৰু বিজেপিৰ যিবিলাক প্ৰপাগাণ্ডা, বিজেপিৰ যিটো অনীতি, বিজেপিৰ যিটো দমন নীতি, আৰু বিজেপিৰ যিখিনি আপোনাৰ এই মূল্য বৃদ্ধি কৰি মানুহক জ্বলা কৰা খুৱাইছে, আৰু এফালে ঋণৰ বোজা, এজন নাগৰিকৰ ওপৰত মূৰৰ ওপৰত 60,000 টকাকৈ ঋণৰ বোজা। গতিকে এই বিজেপি চৰকাৰটো আঁতৰাবৰ কাৰণে অসমৰ সকলো জাতি জনগোষ্ঠীৰ মানুহে কঁকালত টাঙনি বান্ধিছে। আৰু এইবাৰ নিশ্চিতভাৱে ইনশাআল্লাহ আল্লাহৰ ওপৰত তাৱাক্কাল কৰি কৈছো, বিজেপি চৰকাৰ বিদায় হ'ব, কংগ্ৰেছৰ চৰকাৰ হ'ব, আৰু অসমখন শংকৰ আজানৰ দেশত এটা প্ৰগতিৰ অসম গঢ়ি তোলাৰ কাৰণে প্ৰচেষ্টা আৰম্ভ কৰিব। দীৰ্ঘদিনৰ পৰা এটা শংকাত আছিলো। যোৱা পাৰ্লামেণ্ট ইলেকশ্যনৰ পৰা মই দেখিছিলো যে যথেষ্টখিনি আমাৰ সিদ্ধান্তখিনি বিজেপি ডিক্টেশ্যনত হৈ আছে।
যিটো মই হজম কৰিব পৰা নাছিলো। আমাৰ MCLA ইলেকশ্যনৰ ৰিজাল্টটো চাওক আপোনালোকে, 12টা টিকেট পেলাই মাত্ৰ 37শ ভোট। আৰু এইবাৰ আমি যি দেখিছো যে যোৱা পাৰ্লামেণ্ট নিৰ্বাচনত আমাৰ বৰাকবলী যিটো সিদ্ধান্ত, এইবাৰ ব্ৰহ্মপুৰ যিটো সিদ্ধান্ত, সকলো সিদ্ধান্তই বিজেপিৰ ডিক্টেশ্যনত হোৱা মোৰ অনুভৱ হৈছে। আজমল চাবলত মোৰ ব্যক্তিগত কোনো শত্ৰুতা নাই, তেখেতক মই যথেষ্ট ভাল পাওঁ, সন্মান কৰোঁ। কিন্তু তেখেতৰ নীতি আদৰ খোৱাৰ কেইটামান বেপাৰী লগ লাগি আৱেগিক পলিটিক্স কৰি হিন্দু মুছলমানৰ পলিটিক্স মই পচন্দ নকৰোঁ। এই অসমত আমি সকলো জাতি জনগোষ্ঠী সম্প্ৰীতিৰে মিলা প্ৰীতি থাকিব লাগিব। শংকৰ আজানৰ দেশ আমি সকলোৱে হাতে হাত ধৰি সকলো জনগোষ্ঠী থাকিব লাগিব। ইয়াত হিন্দু মুছলমান পলিটিক্স বন্ধ কৰিব লাগিব। তাৰ কাৰণে আমি বাধ্য হৈ গণতান্ত্ৰিক আৰু ছেকুলাৰ পলিটিক্সত আহিছোঁ আৰু সংবিধানক সৰ্বোচ্চ মৰ্যাদা প্ৰদান কৰি শান্তি সম্প্ৰীতি বজাই ৰাখিব আহিছোঁ। ক্ষমতা বোধহয় ইউডিএফৰ কাৰণ আছিল, কাৰণ মই কোৰ কমিটিৰ চবতকে বেছি ষ্ট্ৰং মানুহ। আপোনালোকে চবে জানে যে যোৱা ছমাহৰ পৰা মই অলপ দূৰত আছো। MP ইলেকশ্যনৰ পিছত মই মোৰ পদবীৰ পৰা ৰিজাইন দিছো। তাৰ পিছত যিমানকেইটা জেনেৰেল কাউন্সিল ময়ে প্ৰিচাইড কৰি আছো। মই ৰিজাইন দিয়াৰ আগদিনালৈকে ইউডিএফৰ ফেভাৰত মই আপোনাৰ কনভকেশ্যনত মই পাৰ্ট লৈ আছো, প্ৰেছমিট কৰি আছো। আচলতে মূলত কথাটো হৈছে মই দেখিছো যে টিকেটৰ লগত সম্পৰ্ক নহয়। আপোনালোকে সুধি চাব, মই টিকেটটো গ্ৰহণ কৰা নাই তেখেতসকলৰ, সেইকাৰণে তেখেতসকল ছাছপেণ্ড কৰিব। ছাছপেণ্ড কৰে কি কৰে কৰক, মই আপোনাৰ ওপৰত নেখেলো, এই কথাটো স্পষ্ট।